মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ যি বঙাইগাঁও মিনি ষ্টেডিয়াম আছে। বঙাইগাঁও মিনি ষ্টেডিয়ামত আহি উপস্থিত হৈছোঁ। ইয়াতে যি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল আছে, কোচ ৰাজবংশী লোকসকলে জনজাতিকৰণ দাবীৰে তেখেতসকলে যি গণ সমাৱেশ দেখুৱাইছোঁ মই। এয়া বিভিন্ন প্ৰান্তৰ বিভিন্ন ঠাইৰ পৰা তেখেতসকলে এই যি গণসমাৱেশত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এয়া যি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত তেখেতসকলৰ নেতৃত্বত 10টা সংগঠনৰ যৌথ উদ্যোগত তেখেতসকলে আজি হাজাৰ 50,000 লোক ইয়াতে সমবেত হৈছে। আৰু 50,000 লোক সমবেত হৈ যি গণসমাৱেশ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া KSDC তেখেতসকলে উত্তৰ পূৰ্বাঞ্চলত তেখেতসকলে পশ্চিমবংগৰ পৰা আহিছে আৰু এনেদৰে তেখেতসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াতে গণসমাৱেশ বিশাল প্ৰতিবাদী গণসমাৱেশ সৃষ্টি কৰিছে। এয়া প্ৰাক্তন যিসকল প্ৰাক্তন কেএলৰ যি জীৱন সিংহৰ যি চৰকাৰে কোচ ৰাজবংশী জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতসকলে আলোচনা কৰিবলৈ এওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী আজি আমি কথা পাতিবলৈ যত্ন কৰিম। ইয়াতে আমাৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে আহিছে, আমি তেখেতসকলৰ সৈতে মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা আপোনাৰ ওচৰলৈ আছোঁ। বিভিন্ন আজি আপোনালোকৰ এক বিশাল গণসমাৱেশ। এই গণসমাৱেশ আক্ৰাসুৰ ধৰে বিভিন্ন দল সংগঠনৰ এটা ঐক্যবদ্ধ হৈ এটা গণসমাৱেশ। আৰু এই গণসমাৱেশক 50,000 ওপৰ মানুহ আমি একেলগতে আজি বিজেপি চৰকাৰক চিঞৰ মাৰি দিম যাতে বিজেপি চৰকাৰে আমাক নাচালে আমিও বিজেপি চৰকাৰ অনাগত দিনত নাচাম। 26ত আমি বিজেপি চৰকাৰৰ আগত যদি আমাক 26ত বিজেপি চৰকাৰে যদি আমাক জনজাতিকৰণ নিদিয়ে তেন্তে আমি বিজেপি চৰকাৰ 26ত আমি উখুৰাই ব্ৰহ্মপুত্ৰত পেলাই দিম। এয়া স্পষ্ট কথা। এওঁলোকৰ 26ৰ আগত যদি এওঁলোকে যদি জনজাতিকৰণ নাপায় তেন্তে কিন্তু এওঁলোকে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত উখলাই দিয়াৰ কথা তেখেতসকলে মন্তব্য কৰিছে। এয়া আমি দেখুৱাইছোঁ অসম লাইভ 24ৰ দৰ্শকসকলক দেখুৱাইছোঁ। এই যি জনজাতিকৰণ দাবীৰে এওঁলোকে পশ্চিমবংগৰ পৰা গোটেই নিশাতে এওঁলোকে আহিছে। ইতিমধ্যে 50,000 লোকে একলগ হৈ এক বিশাল যি প্ৰতিবাদী গণসমাৱেশ, এই গণসমাৱেশত প্ৰতিবাদীৰে চৰকাৰৰ বিৰোধিতাৰে তেওঁলোকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু পোনপটীয়াভাৱে আমি সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিম। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। ক'ৰ পৰা আহিছে আপোনালোক? লতিবাৰীৰ পৰা। তামোলপুৰ লতিবাৰী। শদিয়াৰ পৰা ধুবুৰী পশ্চিমবংগৰ পৰা লোকসকল আহিছে আৰু লোকসকলে আহি যি গণসমাৱেশ, এই গণসমাৱেশত অংশগ্ৰহণ কৰিছে তেখেতসকলে। আৰু বিজেপি চৰকাৰৰ বিৰোধিতা কৰি তেখেতসকলে যদিহে 26 নিৰ্বাচনৰ পূৰ্বে যদি তেখেতসকলে জনজাতিকৰণ নাপায় তেনেহ'লে কিন্তু বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত উঘলাই দিয়াৰ কথা তেখেতসকলে মন্তব্য কৰিছে। মোৰ সৈতে যি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক বলৰাম মোৰ সৈতে আছে। দাদা প্ৰত্যেকখন চৰকাৰে প্ৰতাৰণা প্ৰবঞ্চনাৰ আজি মনৰ মাজত জ্বলি থকা জুইকুৰা আৰু মনৰ মাজত যি ক্ষোভ, এই ক্ষোভটো আজি দেখুৱাৰ কাৰণে হাজাৰ মানুহ আজি আমি একগোট হৈছোঁ। আমি এটা কথাই কৈছোঁ কি চৰকাৰক কোচ ৰাজবংশী জনগোষ্ঠী আঁঠুকাৰী অধিকাৰ বিচৰা জনগোষ্ঠী নহয়, নিজৰ অধিকাৰ নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে যি কাম কৰিব লাগে সেই কামখিনি কৰাৰ কাৰণে কোচ ৰাজবংশী সমাজ আমি একত্ৰিত হৈছোঁ। আজি আমি সংকল্প ল'ম, ৰাজনৈতিক দলবিলাকে যেনেকৈ পাছা খেলত বাৰে আমাক বন্দী কৰা হয়, কোচ ৰাজবংশী সমাজে এইবাৰ সিদ্ধান্ত ল'ব কোচ ৰাজবংশীসকলক বাৰে প্ৰতাৰণা প্ৰবঞ্চনা যি কৰে তাৰ ফল কিন্তু এইবাৰ পাব। সেইকাৰণে আমি গোটেই মানুহখিনি আমি একত্ৰিত হৈ আজি আমি সংকল্প ল'ম আৰু এইখন চৰকাৰক যদি আমাৰ ন্যায্য প্ৰাপ্তি দাবীৰ কাৰণে যদি বঞ্চিত কৰিব বিচাৰে তাক এই চৰকাৰক আমি বঞ্চিত কৰাৰ কাৰণে কি পন্থা অৱলম্বন কৰিম? সন্মুখত 26ৰ নিৰ্বাচন যদি তেওঁলোকে জনজাতিকৰণৰ কোনো ধৰণৰ কথা চিন্তা চৰ্চা নকৰে আপোনালোকৰ কি? আমাৰ বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশী আমি এক হৈছোঁ, বিভিন্ন দল সংগঠন আমি এক হৈছোঁ, ৰাজনৈতিক দলত থকা বিভিন্ন ব্যক্তিসকলক আমি অনুৰোধ কৰিছোঁ আপোনালোকে দল ভেদ এইবোৰ বাদ দি ৰাজনীতিক বাদ দি জাতিৰ কথা অলপ চিন্তা কৰক। জাতিটো যদি সুৰক্ষিত ৰাখিব লাগে আমি একত্ৰিত হৈ কাম কৰিব লাগিব।